এইয়া আমাৰ ঘৰলৈ বহু বছৰ মূৰত নয়ন নিৰ্মাণ দাদা আহিছিল আৰু তেওঁ অহাটো মই আপোনালোকক দেখাওঁ বুলি এনেকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ। আৰু এয়া তেওঁলোকত আহিছে ভাৰ্গৱ শিৱসাগৰ আমগুৰি হয় আৰু তেওঁলোক মাজুলীৰ পৰা আহিছিল আৰু তেওঁলোকে কিবা এটা প্ৰগ্ৰেমত আহিছিল আৰু যিহেতু মই গম পালোঁ আৰু তেওঁ মোলৈ ফোন কৰিছিল, সেইকাৰণে মই ক'লোঁ যে নয়ন দা আমাৰ ঘৰলৈ এপাক আহিব, আপোনাক বহুত দিন ওচৰৰ পৰা লগ পোৱা নাই, চাওঁ আৰু চাহ একাপ খুৱাম বুলি ক'লোঁ। আৰু এই দেখিছে লাল চাহ দিলে মোৰ আইগৰাকীয়ে, কেনেকৈ দিছে আপোনালোকে চাওক। আৰু এয়া লাল চাহ দিয়াৰ পাছত আমি যিহেতু আপোনালোকে জানেই মোৰ এটি মুক্তি চাংঘৰ নামে এটি চাংঘৰ আছে আৰু তালৈ আমি গৈ গধূলি গোটেই অন্নমুঠিটো লওঁগৈ আৰু তেওঁলোকে নিজে বনাই নিজে খাইছে, সেইটোৱে ভাল লাগিছে। বহু অপেক্ষাৰ মূৰত এয়া আহি গ'ল মোৰ খানা। মাছৰ জোল একদম সৰিয়হ বিলাহী সুন্দৰ। কৃষ্ণ নাম লৈ আৰম্ভ কৰিছোঁ। খুব ধুনীয়া একদম কালাৰ বঢ়িয়া। এয়া মাছৰ পিচ বইল, কিন্তু এইটো দেই মাছটো ফ্ৰাই কৰা নাই। ইলিছ মাছ যেন লাগিছে হেই। কি মাছ আছিলে এইটো? ভায়েক ফিলিপছ। ফিলিপছ মাছ এইটো, ইলিছৰ ভায়েক ফিলিপছ। খুবেই টেষ্টি, বঢ়িয়া। এয়া সকলোৱে থুচি আছে। মুক্তি কেনেকুৱা? একদম বঢ়িয়া। মাংস পাকঘৰ টেষ্ট ইয়াৰ সোৱাদেই বেলেগ। আৰু এতিয়া মাছ এই ভাইটিয়ে বনাইছিলে, এতিয়া ইলিছ মাছৰ ভায়েক ফিলিপছ মাছ। আৰু এয়া লৈ আহিছে ভোট জলকীয়া। ভোট জলকীয়া কাৰণে খুব আগ্ৰহেৰে ৰৈ আছে।